তো মোৰ এতিয়া 25 বছৰ 18 বছৰীয়া ছোৱালীজনীৰ লগতো মই মানে নিজকে বৰ্তমান মই এই 24 চনত বিয়া হৈছোঁ গতিকে নিজকে যদি মই প্ৰস্তুত কৰিব পাৰোঁ তেতিয়াহ'লে মই নিশ্চয় মই খেলিম মোৰ প্ৰথম গুৰু বুলি ক'লে অঞ্জনা কলিতা বাইদেৱে মোৰ প্ৰথম গুৰু হয় কিন্তু মই অনুপ্ৰেৰণা পালোঁ মোৰ বাৰ পৰা মোৰ মানে মামাৰ ছোৱালী তাই প্ৰীতি ভূঞা তাই আপোনাৰ যোগাসন কৰে তাইও নেশ্যনেল ৰেফাৰী এছিয়ান ৰেফাৰী হয় কিন্তু অলিম্পিকত যাবলৈ হ'লে আমাৰ অসমৰ প্লেয়াৰে মানে সেইটোৱে কৰিব লাগিব খুব কষ্ট কৰি আসনখিনি প্ৰেক্টিছ কৰিব লাগিব যিখিনি চিলেবাছ থাকে সেই চিলেবাছখিনি মতে কৰিব লাগিব আৰু আপোনাৰ মানে গাৰ্জেন সকলো সেই অনুপাতে মানে কাৰা হ'ব লাগিব মই বিশেষভাৱে মানে মই ভাল পাওঁ কৰি আৰ্টিষ্টিক ছিংগলটো কাৰণ সেইটোত মানে আপোনাৰ মানে নিজৰ ৰিস্ক নিজেই আপুনি বেলেগৰ ওপৰত ধৰক ভৰসা কৰিবলগীয়া নাই সেইকাৰণে মানে মই নিজৰ ৰিস্কটো মানে নিজে লৈ মানে ভাল পাওঁ আৰু সেইকাৰণে মই ভাল পাওঁ আৰ্টিষ্টিক ছিংগল এইটো ডেফিনেটলি হ'ব মোৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব আৰু মই আশা কৰোঁ মোৰ তত্ত্বাৱধানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়েও খেলুৱৈ হওক কিন্তু বৰ্তমান তেহেঁত বহুত সৰু হৈ আছে সিহঁতক মই শিকাই আছোঁ যে এনেকুৱা নহয় যে মই খেলুৱৈ হৈয়ে থাকিব বিচাৰোঁ বা মই প্ৰশিক্ষক হৈয়ে থাকিব বিচাৰোঁ মই যোগাসনটো খুব ভাল পাওঁ যিহেতু মই সৰুৰ পৰা যোগাসনটো কৰিছোঁ আৰু সেইকাৰণে মই যোগাসনটোৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ খেলুৱৈ তেখেত সকলোৰে পৰিচিত নগাঁৱৰ জীয়াৰী পঞ্চী বৰা মোৰ লগত উপস্থিত আছে সেইগৰাকী অসম জীয়াৰী প্ৰথমতে আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ যিহেতু আজি 21 জুন আৰু 21 জুনৰ দিনাখন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় গতিকে এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই অনুষ্ঠান আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ গতিকে এই দিৱসত আপুনি অসমবাসী বা বিশ্ববাসী বা ভাৰতবাসীক উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব প্ৰথমতে হয় চবকে প্ৰথমতেতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰণে মই সকলো অসমবাসী আৰু সমগ্ৰ ভাৰতবাসীৰ কাৰণে মই যদি বাৰ্তা প্ৰেৰণ কৰিবলৈ যাওঁ মই এইটোৱে কৰিম যে আপোনালোক সকলোৱে সদায় যোগাসন কৰক কাৰণ যোগাসনৰ ইমান মানে ভাল গুণ আছে মানে কি ক'ম আপোনালোক সকলোৱে সদায় কৰক যোগাসন আৰু সেইটোৱে আজি 21 জুন আৰু এইটো হৈছে আজি 10তম মানে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যেতিয়াৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰে যেতিয়াৰ পৰা 2015 চনৰ পৰাই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰিবৰ কাৰণে মানে তেওঁ যেতিয়াৰ পৰাই কৈছে এইটো খুব ভাল কাম কৰিছে আৰু তেতিয়াৰ পৰা আমাৰ পালন হৈ বৰ্তমান আজি 10 নম্বৰ বছৰত আমি ভৰি দিছোঁ সেইটো কাৰণে আচলতে সকলোকে মানে বহুত আমি নিজকে মানে শুভেচ্ছা জনাব লাগে যে আমি 10 নম্বৰ বছৰত এইবাৰ ভৰি দিলোঁ প্ৰথমতে মই এটা সুখবৰ দিব বিচাৰিছোঁ এগৰাকী অসম জীয়ৰীয়ে পাটিয়ালা গৈ আছে NIS কৰিবৰ কাৰণে আৰু যোগ বিভাগত মই প্ৰথমতে তেখেতৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি পাটিয়ালা গৈছে NIS কৰিবৰ কাৰণে কেনেকুৱা লাগি আছে মনটো হয় মোৰ বহুত ভাল লাগিছে যে মানে মই ভগৱানৰ আশীৰ্বাদত সকলোৰে আশীৰ্বাদত যে মই NIS কৰিবৰ কাৰণে মই ছিটটো পাইছোঁ পাঞ্জাৱ পাটিয়ালাত আৰু তালৈ মই যাম তাকে এতিয়া যাম বুলি ভাবিছোঁ গৈ আছোঁ মই বৰ্তমান NIS কৰিবৰ কাৰণে তাত গৈ পেলাই যাতে মই এইটো শিকি আহিম যাতে কেনেকৈ আমাৰ মানে মই যিহেতু এটা কোচৰ ট্ৰেইনিঙৰ কাৰণে মই গৈ আছোঁ চ' সেইটো কাৰণে গৈ পেলাই যাতে মই আৰু নতুন ল'ৰা ছোৱালী আমাৰ অসমৰ যিখিনি নৱপ্ৰজন্ম তেওঁলোকক মই যাতে কিবা অকণমান সহায় কৰিব পাৰোঁ তেওঁলোক আৰু অলপ যোগাসনৰ যিটো প্ৰতিযোগিতামূলক মানে যিখন আমাৰ হয় অনুষ্ঠান তাত যাতে তেওঁলোক আগবাঢ়ি যাবলৈ যদি মোৰ দ্বাৰা কিবা অকণমান সহায় কৰি দিব পাৰোঁ মই নিজকে বহুত ধন্য মানিম কিছুদিনৰ কাৰণে আপুনি ঘৰখন এৰি যাব লাগিব কিবা মনতে দুখ লাগিছে নেকি নাই মানে অলপতো দুখটো লাগিছে মানে কি ঘৰখন এৰি যাব লাগিব কাৰণে অলপ বেয়া লাগিছে কিন্তু মানে তেনেকুৱা ধৰক ঘৰখন কিন্তু মানে মোৰ মানে ঘৰৰ পৰা ধৰক বিশেষকৈ মই যিহেতু এতিয়া বিবাহিত সেইকাৰণে মই মোৰ শাহু মা বা মোৰ শহুৰ দেউতা তেওঁলোকৰ কথা ক'বই লাগিব চ' তেওঁলোকে মানে মোৰ সেই মানে গোটেই সেই ঘৰখনে যিখন ঘৰত মই বিবাহ হৈছোঁ সেইখন ঘৰৰ সকলোখিনি মানুহে মানে মোক বহুত ছাপোৰ্ট কৰিছে যে তুমি যোৱা তুমি আগবাঢ়ি যোৱা সাধাৰণতে এগৰাকী বোৱাৰী মানুহ মানে ক'ৰবালৈ যাওঁ বুলি ভাবিলে অলপ তেওঁলোকৰ সন্মুখত অকণমান কেতিয়াবা কিছুমান মানে সন্মুখীন হ'ব লগা হয় ঘৰখন এৰিবৰ কাৰণে কিন্তু ভগৱানৰ কৃপাত মোৰ ঘৰখন বা মোৰ মানে মোৰ হাজবেণ্ডৰো তেনেকুৱা একো বিশেষ মানে প্ৰব্লেম নাই তেওঁলোকে বহুত মোক উৎসাহে যোগাইছে যে তুমি ছিট পাইছা তাত তুমি যোৱা ভালকৈ কৰি আহা
সেইটোৱে আৰু এফালে মা দেউতাহঁতৰো সম্পূৰ্ণ ছাপোৰ্ট আছে মোৰ মা ঘৰ আৰু দুইখন ঘৰৰ মানে সহযোগিতাত মই আজি এনেকৈ যাবলৈ মানে সুবিধাটো পাইছোঁ আৰু মানে আপোনাৰ হাজবেণ্ডো খেলৰ লগত জড়িত নেকি? নাই তেওঁ খেলৰ লগত জড়িত নহয় তেওঁ ব্যৱসায়ৰ লগতহে জড়িত কিন্তু বৰ্তমান মই তেওঁক জড়িত কৰাইছোঁ কাৰণ মানে মই যদি বেলেগক কৈ থাকোঁ যে যোগা কৰা কিন্তু নিজৰ ঘৰতে যদি যোগা কৰিবলৈ যদি মানে কোৱা নহয় তেতিয়াহ'লে নিশ্চয় সেইটো অলপ মানে মোৰ কাৰণে সেইটো অলপ মই কম বুলি ভাবিম মানে যে তুমি নিজেই কৰি নিজৰ ঘৰখনৰ মানুহক প্ৰথমতে যোগাসন কৰিবলৈ মানুহে শিকাব লাগে চ' তেওঁক মই এনেই যোগাসন কৰিবলৈ অলপ মানে চেষ্টা কৰাইছোঁ আৰু তেওঁক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ আণ্ডাৰত এটা কোৰ্চ চলি আছে য়োগা ইনষ্ট্ৰাক্টৰৰ সেই কোৰ্চটোত মই তেওঁক বৰ্তমান মানে নাম লগাই পেলাই তাৰ যোগেদি তেওঁক মই য়োগাৰ মানে দিছোঁ। আৰু আপুনি মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে সোণাপুৰৰ LNIPৰ পৰা, গতিকে কেনেকুৱা গ'ল মাষ্টাৰ ডিগ্ৰীৰ অভিজ্ঞতা কেনেকুৱা? হয় মই মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছোঁ মই গোৱালিয়ৰৰ পৰা কৰিছোঁ লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউটখনৰ সোণাপুৰৰ পৰা কৰা নাই মই মেইন জেগাৰ পৰা গৈছিলোঁ গোৱালিয়াৰ তাত মোৰ বহুত ভালেই গ'ল 2 বছৰ তাত মই কৰিছিলোঁ 20 চনৰ পৰা আপোনাৰ 22 চনলৈকে কৰা হ'ল আৰু 20 চনত যিহেতু ক'ভিড কাল আছিলে সেইকাৰণে অলপতো অনলাইন ক্লাছ হ'ল কিন্তু বাকী 1 বছৰ আমি সম্পূৰ্ণৰূপে পাইছোঁ তাত আমি চ' সেইখিনি কৰিলোঁ আৰু আপোনাৰ তাত গৈ বহুত নতুন কথা শিকিলোঁ মানে কি তাৰ আগতে মই খালি প্ৰতিযোগিতামূলকভাৱেহে মানে যোগাটো কি মানে সেইখিনি গম পাইছিলোঁ কিন্তু তালৈ গৈ যোগাৰ বিষয়ে পঢ়িবলৈ পালোঁ বা যোগাৰ কথাখিনি গম পালোঁ যোগাসনৰ যে এখন মহাসাগৰ মানে যোগ মানে কি বুলি ক'লেই মানে এনেইতো মানুহে মানে সাধাৰণতে যেতিয়া আমি প্ৰতিযোগিতা কৰিবলৈ যাওঁ তেতিয়া খালি ফিজিকেলটোৰ ওপৰতেই আমি মানে আমাৰ খালি ফিজিকেলটোৰ ওপৰতেই মানে কাম কৰোঁ কিন্তু যেতিয়া পঢ়িবলৈ যোৱা যায় বা যেতিয়া মানে কথাখিনি বিতংভাৱে জনা হ'ল প্ৰাণায়াম মানে কি আসন কি মুদ্ৰা কি চ' সেই সকলোখিনি বস্তুৰ ওপৰত মানে মই কিছুমান মানে জ্ঞান ল'বলৈ পালোঁ তথাপিও বহুত কম বহুত মই তাত গৈ শিকিলোঁ কিন্তু মোৰ বহুত বাকী আছে মানে মই একেবাৰে নগণ্যতম শিকিছোঁ চাগে আৰু মানে বহুতখিনি শিকিবলৈ বাকী আছে কিন্তু তাত গৈ মই বহুত নজনা কথা জানিলোঁ আৰু যিহেতু মই মধ্যপ্ৰদেশত আছিলোঁ গতিকে মোৰ বহুত ভাল লাগিলে বাহিৰৰ ফ্ৰেণ্ডখিনি তাৰ ছাৰ মেমসকল লক্ষ্মীবাই নিবু ছাৰ প্ৰতিমা মেম ডক্টৰ সুনীল দেশ মুখাৰ্জী ছাৰ এওঁলোকে সকলোৱে মোক বহুতখিনি সহায় কৰিছে মোৰ ফ্ৰেণ্ডখিনি আয়ুষী সঞ্জয় ৰিপু ব্ৰ আৰু সেয়া বহুত ভাল লাগিল। আৰু আপুনি মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছতে আপুনি এখন কলেজত বৰ্তমান সময়ত এজ এ যোগা ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰি আছে, কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ? যোগা ইনষ্ট্ৰাক্টৰ হিচাপে হয় মই ডক্টৰ বিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত কৰি আছোঁ আচলতে তাত মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ ডক্টৰ বিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়তে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এতিয়া আমাৰ কলেজত বিভাগ বুলি কোৱা এটা ব্ৰাঞ্চ আছে তাত ফিজিকেল এডুকেশ্যন বুলি কোৱা এটা বিভাগ আছে তাৰ আণ্ডাৰতে মই য়োগা চাৰ্টিফিকেট কোৰ্চ চলি আছে ডক্টৰ বিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আৰু তাত কে হেণ্ডিকৰ আণ্ডাৰতো য়োগাৰ যিটো মানে চেণ্টাৰটো অনা হৈছে আকৌ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰো কোৰ্চটো চলি আছে চ' তেনেকৈ চলাই আছোঁ মানে ভাল লাগিছে কোৰ্চখিনি কৰাই আৰু ষ্টুডেণ্টখিনি মানে তেওঁলোকেও কৰিব পাৰিছে আৰু তেওঁলোকে ডিষ্ট্ৰিক্ট কম্পিটিশ্যনো খেলিছে সেই মহাবিদ্যালয়ৰ মানে ছাত্ৰ ছাত্ৰীসকলে আমাৰ তেওঁলোকে ডিষ্ট্ৰিক্ট কম্পিটিশ্যন খেলি তাতো প্ৰাইজ পাইছে আৰু মানে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বুলিও এখন আমাৰ কলেজত বহুত এটা মানে উগুল থুগুল হৈ থাকে চ' সেইকাৰণে ভাল লাগিছে মোৰ তাত কৰি। এতিয়া আপুনি পাটিয়ালা গৈ আছে তাৰপিছত এতিয়া আকৌ কণ্টিনিউ কৰিব নেকি আহি পেলাই আপুনি? হয় মই কণ্টিনিউ কৰিম মই এতিয়া যিহেতু পাটিয়ালা কোৰ্চটো মোৰ শ্বৰ্ট টাইম এনএছ কৰিব গৈ আছোঁ মই লং টাইমত যোৱা নাই সেইকাৰণে মানে কেইদিনমানৰ কাৰণে ছুটি লৈছোঁ আৰু এতিয়া এনেও জুলাই মাহটো আপোনাৰ গৰমৰ বন্ধই হ'ব যিহেতু সেইকাৰণে মানে মোৰ কোৰ্চটো কৰি আহি পেলাই আকৌ আগষ্টৰ পৰা মানে মোৰ তাত কলেজ কণ্টিনিউ কৰাত মানে মোৰ অসুবিধা হোৱা নাই আৰু যিহেতু আপোনাৰ নিজাকৈ এখন একাডেমি আছে স্বস্তিকা একাডেমি নামেৰে গতিকে আপুনি একাডেমিত কিদৰে টাইম দিয়ে বা যিহেতু আপুনি স্কুলো যাব মানে কলেজো যাব লাগে তাৰপিছত আকৌ একাডেমি চলাব লাগে বা নিজৰো যোগাভ্যাস কৰিব লাগে? হয়
মই স্কুলখন মানে মোৰ সেইখন অকল শনিবাৰ আৰু দেওবাৰেহে। কলেজ যিহেতু মোৰ দিনৰ ভাগত থাকে, আপোনাৰ কলেজত মই 2 ঘণ্টাৰ কাৰণে মেইনলি মই থাকিব লাগে। তাত মোৰ 2টা ক্লাছ হয়, এটা চাৰ্টিফিকেট কৰ্চৰ আৰু এটা ফিজিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 2nd চেমত। গতিকে কলেজত মই থকা হয়েই, আৰু স্কুলখনত শনিবাৰে দেওবাৰে 2টা দিন থাকে। শনিবাৰে পিছবেলা 4টাৰ পৰা 6টালৈ মই ধুনীয়াকৈ দিব পাৰোঁ, আৰু দেওবাৰেও 4টাৰ পৰা 6টালৈ তেনেকৈ দিব পাৰোঁ। আৰু মোৰ স্কুলখনটো আপোনাৰ 10 ছেপ্টেম্বৰৰ পৰাই এষ্টাব্লিছ হৈছে। তাৰো 2টা ল'ৰা ছোৱালীয়ে গৈ আহি কিডছ ফেষ্টিভেলত প্ৰাইজ পাইছে। চ' সেয়াই আৰু আপোনাক আছাম য়োগা এছ'চিয়েশ্যনৰ তৰফৰ পৰা এটা উপাধি দিয়া হৈছিলে, যোগ সম্ৰাজ্ঞী আৰু যোগ কুমাৰী। আপুনি 9টা বছৰ আপুনি পাইছিলে, গতিকে সেই অলপ জানিব বিচাৰিছোঁ। হয়, 9টা বছৰ মানে মই 2006 চনৰ পৰাই মই যোগাসন কম্পিটিশ্যনবিলাক কৰিছিলোঁ। কিন্তু 2008 চনত মই ষ্টেট লেভেল প্ৰথম খেলিছিলোঁ ডিব্ৰুগড়ত। তাত খেলি মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত তেনেকৈয়ে ফাৰ্ষ্ট ছেকেণ্ড হৈ থাকোঁ, আৰু যেতিয়া 2013 চন হ'ল, মই 9ত আছিলোঁ। চ' তেতিয়া মই ফাৰ্ষ্ট টাইমৰ বাবে ডিব্ৰুগড়তে যোগ কুমাৰী খিতাপ অৰ্জন কৰিছিলোঁ। সেইটো মানে আছাম য়োগা এছ'চিয়েশ্যনৰ এনেকুৱা এটা খিতাপ। তাত মানে ধৰক আপোনাৰ গ্ৰুপ থাকে, আমাৰ এজ ৱাইজ কিছুমান কম্পিটিশ্যনৰ গ্ৰুপ থাকে। ধৰক 8ৰ পৰা 10 বছৰ, 10ৰ পৰা 14 বছৰ, 14ৰ পৰা 17 বছৰ, তেনেকৈ এই 3টা গ্ৰুপৰ যিকেইজন ফাৰ্ষ্ট হয়, সেই ফাৰ্ষ্ট কেইজনৰ মাজত এখন কম্পিটিশ্যন হয়। আৰু সেই কম্পিটিশ্যনখন মানে চেলেঞ্জিং কম্পিটিশ্যন, আৰু সেই চেলেঞ্জিং কম্পিটিশ্যনখনত যিজন মানে বেষ্ট হয়, চ' তেখেতক মানে যোগ কুমাৰী বা যোগ সম্ৰাজ্ঞী, যোগ সম্ৰাট, যোগ কুমাৰ তেনেকৈ খিতাপে অৰ্জন কৰে। চ' মই সেইটোকে সেই 17 বছৰ ওপৰত, যেতিয়া 18ৰ পৰা 21, 21ৰ পৰা 25 তেনেকৈ এজ অনুসৰি যায় আমাৰ যোগাসনত। আৰু যেতিয়া সেই 18 বছৰ ওপৰলৈ যায়, তেতিয়া মানে যোগ সম্ৰাজ্ঞী খিতাপলৈ যায় মানে। চ' তেনেকৈ মই 2013 চনৰ পৰা কণ্টিনিউ 2021 চনলৈকে 9টা বছৰ মই সেই যোগ কুমাৰী আৰু যোগ সম্ৰাজ্ঞী আছাম য়োগা এছ'চিয়েশ্যনৰ পৰা মানে মই সেই খিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আপুনি য়োগা ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আপুনি নেশ্যনেল ৰেফাৰী হয়, গতিকে ক'ত কেনেকৈ গ্ৰহণ কৰিলে সেই ডিগ্ৰী? মই য়োগা ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ মই নেশ্যনেল ৰেফাৰী। সেইটো মই 21 চনত যেতিয়া, সেইটো আপোনাৰ গ্ৰেজুৱেট হোৱাৰ পিছতে তাৰ এটা পৰীক্ষা হয়। সেই পৰীক্ষাটো আপুনি পাছ কৰিলে আপুনি পাৰে। আৰু যেতিয়া মই 20 চনত গ্ৰেজুৱেট হৈছিলোঁ, চ' সেইকাৰণে যেতিয়া 21 চনত মই গ্ৰেজুৱেশ্যন লোৱাৰ পিছতে মই সেই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিলোঁ, আৰু হৈ পেলাই মই সুখ্যাতি পালোঁ যে মই এতিয়া য়োগা ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ মই নেশ্যনেল ৰেফাৰী হয়। আৰু অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনৰ আপুনি ষ্টেট লেভেল কোচ হয়। আপুনি কেতিয়া এই ষ্টেট লেভেল কোচ হিচাপে আত্মপ্ৰকাশ কৰিলে? মই সেইটো আত্মপ্ৰকাশ কৰিলোঁ মই 2023 চনত। 2023 চনৰ আপোনাৰ ডিচেম্বৰ মাহত, সম্ভৱ ডিচেম্বৰ মাহত তেজপুৰত এটা আপোনাৰ কোচেছ ট্ৰেইনিং হৈছিলে 2023ত। আৰু তেতিয়া মই ভুল হৈছে মোৰ, 2023ৰ 7-8 এপ্ৰিল, 2023ৰ 7-8 এপ্ৰিলত আপোনাৰ হেৰিয়ত তেজপুৰত এটা কোচৰ ট্ৰেইনিং হৈছিলে। আৰু তেতিয়া মই সেই কোচৰ ট্ৰেইনিংটোত গৈছিলোঁ। সেইটোত যিহেতু তাতো যাবৰ কাৰণে সম্ভৱতঃ আপোনাৰ গ্ৰেজুৱেশ্যনলৈকে লাগে, আৰু মোৰ ওচৰত যিহেতু মাষ্টাৰ ডিগ্ৰী আছিলে 23 চনত, গতিকে মই সেইখিনি সময়ত গৈ সেই কোচেছ ট্ৰেইনিংটোত অৱতীৰ্ণ হৈ মই সেই মই কোচ হ'বলৈ সক্ষম হ'লোঁ। যিহেতু আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো খেলিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলিছে, আপোনাৰ ধৰি লওক খেলুৱৈ জীৱনৰ পৰা আপুনি যিহেতু প্ৰশিক্ষক জীৱনলৈ আহি গ'ল, মানে প্ৰশিক্ষকলৈ আপুনি কনভাৰ্ট হৈ গ'ল, গতিকে আপোনাৰ সেই মনলৈ আপুনি ধাৰণাটো কেনেকৈ আহিলে যে আপুনি প্ৰশিক্ষক হ'ব লাগে বা খেলুৱৈসকলক শিকাব লাগে, যোগ খেলুৱৈসকলক? মই এতিয়াও প্ৰশিক্ষক হিচাপে হৈছোঁ বুলি মই নাভাবোঁ, কাৰণ মই মানে শিকিবলৈ বহুতেই বাকী আছে। মই খালি মানে যিহেতু মানে এতিয়া মোৰ অকণমান মানে মই এতিয়া অলপ 25 বছৰ হ'ল, চ' সেইকাৰণে মই এতিয়া ভাবিছোঁ যে মানে সময়ৰ লগে লগে কামবিলাক কৰি যাব লাগে। আৰু মানে প্ৰশিক্ষক বুলি নহয়, মই এতিয়াও মই যদি হয় মানে মই খেলিম। যদি মই এতিয়া যিহেতু আমাৰ গেম আছে 18 পৰা 27 বছৰৰ ভিতৰত এখন গেম আছে, ত' মোৰ এতিয়া 25 বছৰ, 18 বছৰীয়া ছোৱালীজনীৰ লগতো মই মানে নিজকে বৰ্তমান মই এই 24 চনত বিয়া হৈছোঁ, গতিকে নিজকে যদি মই প্ৰস্তুত কৰিব পাৰোঁ, তেতিয়াহ'লে মই নিশ্চয় মই খেলিম। বা প্ৰশিক্ষক হিচাপে হ'বলৈ ভালেই লাগিছে, যিহেতু মানে মই ভাবিছোঁ যে মানে মানুহে মানে এটা নিৰ্দিষ্ট সময়ৰ লগত মানে বস্তুটোৰ পৰা মানে ভালে মানে বস্তুটোৰ পৰা মানে এটা পজিশ্যনলৈ যোৱাটো ভাল। সেইটো মানে মোৰ ব্যক্তিগত মানে অভিজ্ঞতা।
যিহেতু আপুনি 2024 চনত আপুনি বিবাহ পাশত আবদ্ধ হ'ল ইতিমধ্যে আপুনি উল্লেখ কৰিছে গতিকে আপোনাৰ নিশ্চয় পৰিয়ালৰ দায়িত্বও আছে গতিকে পৰিয়ালৰ দায়িত্বৰ মাজত আপোনাৰ বহুখিনি কাম থাকে তাৰ মাজতো আপুনি যোগাভ্যাস কৰি আছে বা যোগ প্ৰশিক্ষণ প্ৰদান কৰিছে বা নিজেও খেলি আছে গতিকে এইটো কিদৰে সম্ভৱ হৈছে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে ইয়াৰ জৰিয়তে মই ইয়াৰ জৰিয়তে এইটো বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰিছোঁ যে মানে এক নম্বৰ কথাটো মোৰ পৰিয়ালৰ দায়িত্ব নাই কাৰণ ভগৱানৰ কৃপাত মোৰ মা যিগৰাকী শাহু মা তেখেত হৈছে ডক্টৰ মঞ্জু লস্কৰ চ' সেইকাৰণে তেখেতে মানে তেখেত নিজে যিহেতু এগৰাকী মানে ৱৰ্কিং ওমেন হয় চ' তেখেতে মানে গোটেই কথাখিনি আৰু মায়েও বহুত কিতাপ পত্ৰ লিখিছিলে গতিকে মোৰ মানে ঘৰখনত মোৰ বিয়া হোৱা ঘৰখনত মানে একো হেডেকেই নাই মোৰ মানে যিজন মানে জেঠাল হয় তেখেতো খেলে তেখেতেও ক্ৰিকেট খেলে বা তেখেত ফিজিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰে হয় তেখেতো LNAPian সেইকাৰণে তেখেতেও মানে বুজি পায় আৰু মোৰ হাজবেণ্ডৰ সম্পূৰ্ণ মানে ছাপোৰ্ট আছে আৰু সেইকাৰণে মই লাকিলি মানে মই মানে সেই ঘৰখনৰ পৰা মানে বহুতখিনি মানে ছাপোৰ্ট পাইছোঁ দেউতা মা দাদা বৌ বা মোৰ ননদ চ' সেইকাৰণে মানে মোৰ তেনেকুৱা একো দায়িত্ব নাই মানে মই এতিয়াও মানে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ সেইখন ঘৰত আছোঁ কিন্তু তথাপিও অলপ ধৰক বিয়া হোৱাৰ পিছত তথাপিও অকণমান আপুনি কলেজ বা স্কুল তাৰ লগতে নিজকে অকণমান মানে সেই এক্টিভ হ'ব লাগিব অকণমান মানে এক্টিভ হৈ তথাপিও নিজেই ধৰক নিজৰ সেই সৰু সুৰা কৰিব লগাখিনি মানে কৰিবলৈ হ'লে এগৰাকী মানুহে মানে দিনটোত আপোনাৰ 24 ঘণ্টা সময় পায় আৰু 24 ঘণ্টা সময়ত আপুনি পঢ়া শুনা পা খেলা ধূলা পা আৰু ঘৰৰ কামো আপুনি কৰোঁ বুলি ভাবিলে মানে কৰিব পাৰিব ভাত বনোৱা বা কিবা কৰা সেইখিনি কিন্তু সেইটো কাৰণে মানে যোনে মানে কৰিব বুলি ভাবিব তেওঁ মানে অলপ এক্টিভ হ'ব লাগিব আৰু লগতে মানে তেওঁৰ লগত যিকেইজন মানুহ জড়িত হৈ থাকে তেওঁলোকে মানে অলপ তেওঁলোকক ছাপোৰ্ট কৰিব লাগিব চ' অকণমান যদি তেওঁলোকক মানে ছাপোৰ্ট কৰে তেতিয়াহ'লে মানে নিশ্চয় তেওঁলোকে পাৰিব অলপ মই আগলৈ যাব বিচাৰিছোঁ যিহেতু আপুনি উল্লেখ কৰিছে 2006 চনমানৰ পৰা আপুনি যোগক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলে আৰু আপুনি তাৰ পাছৰ পৰ্যায়ত আপুনি 2016 চনমানৰ পৰা আপুনি প্ৰতিযোগিতামূলক অৱতীৰ্ণ হ'ল খেলবোৰত গতিকে যোগৰ ক্ষেত্ৰলৈ যিটো আপোনাৰ অহাৰ যিটো আপোনাৰ পথ আছিলে কিদৰে আপুনি মনতে ভাবিলে যে যোগ ক্ষেত্ৰলৈ আহিব লাগে কোনে আপোনাক অনুপ্ৰেৰণা যোগালে মই পথ সেইটোৱে মই 2006 চনততো মই বহুত সৰুৱে আছিলোঁ মানে কি মই স্কুলতে শিকিছিলোঁ মোৰ স্কুলখন আছিলে বিদ্যানিকেতন পুৰণি গুদাম আৰু তেতিয়া মোৰ স্কুলত বাইদেউ আছিলে অঞ্জনা কলিতা বাইদেউ আৰু মোৰ প্ৰথম গুৰু বুলি ক'লে অঞ্জনা কলিতা বাইদেউৱে মোৰ প্ৰথম গুৰু হয় কিন্তু মই অনুপ্ৰেৰণা পালোঁ মোৰ বাৰ পৰা মোৰ মানে মামাৰ ছোৱালী তাই প্ৰীতি ভূঞা তাই আপোনাৰ যোগাসন কৰে তাইও নেশ্যনেল ৰেফাৰী এছিয়ান ৰেফাৰী হয় চ' তাই মানে যিহেতু ঘৰতে মানে সৰুৰ পৰাই চাগে তাই ঘৰতে এটা যোগাসন কৰা মামাৰ ঘৰলৈ এনেও ল'ৰা ছোৱালী বেছিকৈ যোৱা হয় চ' মামাৰ ঘৰলৈ যাওঁতে তাইক মানে দেখা পাওঁ যে তাই য়োগা কৰি থাকে ফুৰিবলৈ যাবলৈ পায় মানে দেলহি চেলহি যায় তাই কম্পিটিশ্যন কৰিবলৈ চ' তাইক দেখি মই অনুপ্ৰেৰণা হ'লোঁ যে ময়ো কৰিম তাৰপিছত মানে মোৰ সেই স্কুলখন যিখন বিদ্যানিকেতন পুৰণি গুদাম তাতে তো শিকায় শনিবাৰে ক্লাছ এতিয়াও শিকায় মই এতিয়া নিজেই তাত পাৰ্ট টাইম কৰি আছোঁ চ' সেইকাৰণে সেইখন স্কুলত মানে মই অঞ্জনা বাইদেউৰ আণ্ডাৰত মই শিকিলোঁ তাৰপিছত তাতে অনুপম দেৱনাথ ছাৰ আহিলে আমাক দ্বিতীয় শ্ৰেণীৰ পৰা অনুপম দেৱনাথ ছাৰে পাইছে অনুপম দেৱনাথ ছাৰৰ লগত মই প্ৰথমবাৰ কম্পিটিশ্যন কৰিবলৈ গ'লোঁ ব্ৰহ্মপুৰ তেনেকৈ ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যন সেইখিনি আৰু মোৰ মা দেউতা বহুত ছাপোৰ্ট কৰিছে মানে মায়েতো মোক টিউশ্যনো আনি দিছে তাৰপিছত মোৰ খুৰা খুৰী তেওঁলোক মানে সকলো ফালৰ পৰা মানে ছাপোৰ্ট পালোঁ আৰু আপোনাৰ প্ৰভাত ছাৰ চন্দ্ৰদা চিত্ৰদা তাৰপিছত আপোনাৰ এওঁলোকৰ মানে হেৰিয়ত তত্ত্বাৱধানত থাকি পেলাই মই শিকিলোঁ এতিয়া বৰ্তমান বিকাশ গোস্বামী ছাৰ বা এনেকৈ নাৰায়ণ ছাৰহঁত আছে গৌতম ছাৰ বুলি কোৱা ছাৰ এজন গোৱালপাৰা তেখেতেও মোক বহুতখিনি যথেষ্টখিনি সহায় কৰি আছে যিহেতু আপুনি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাতো বহুত খেলিছে সেয়া তাৰ কথা নুসুধোঁ আপুনি নেশ্যনেল পৰ্যায়তো আপুনি প্ৰায় 14বাৰমান আপুনি মেডেল পাবলৈ সক্ষম হৈছে 14টা মেডেল হয় অলপ কওকচোন নেশ্যনেলৰ কথা নেশ্যনেলৰ কথা মানে সেয়া কষ্ট কৰিছিলোঁ সেইখিনি সময়ত মই আপোনাৰ নেশ্যনেলত মানে যেতিয়া আপোনাৰ গৈছিলোঁ তেতিয়া মই প্ৰথমবাৰ গৈছিলোঁ তো 2010 চনত গৈছিলোঁ মই গোৱাত সেইবাৰতো মই 6ত আছিলোঁ চ' সিমানটো মই ফল পোৱা নাছিলোঁ তাৰপিছত মই যেতিয়া 2016 চনত গৈছিলোঁ তেতিয়া মই মাংগালুৰু গৈছিলোঁ সেইখন য়োগা ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ গেম আছিলে চ' তাত গৈ পেলাই মই প্ৰভাত ছাৰৰ তত্ত্বাৱধানত গৈছিলোঁ আৰু তাত মোক অনুপম দেৱনাথ ছাৰ চিত্ৰৰঞ্জন বৰা তাৰপিছত প্ৰীতি ভূঞা তেওঁলোকে মোক চাইছিলে চ' তেওঁলোকৰ মানে তত্ত্বাৱধানত গৈ পেলাই মই তাত তেনেকৈ মেডেল পাবলৈ মানে সক্ষম হৈছিলোঁ
আৰু ইণ্টাৰনেশ্যনেল যদি ক'বলৈ যোৱা যায় আপুনি কেৰালাত গৈছে, লগতে আপুনি ভিয়েটনাম গৈছে আৰু বাংলাদেশত আপোনাৰ বাংলাদেশ কাপো খেলিছে। গতিকে 3খন ইণ্টাৰনেশ্যনেল আপুনি টুৰ্ণামেণ্টত খেলিছে, ভাৰতক প্ৰতিনিধিত্ব কৰিছে। কেনেকুৱা আছিলে ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ অভিজ্ঞতা কেনেকুৱা? ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ কাৰণে মানে সেয়া মইতো যেতিয়া প্ৰথম গৈছিলোঁ 2016 চনত, চ' তেতিয়া মানে মই ভিয়েটনামৰ কাৰণে গৈছিলোঁ। ভিয়েটনামৰ কাৰণে যাওঁতে তেতিয়া আপোনাৰ মানে হাৰিয়ানা পাঁচকুল্লাত আমাৰ অল ইণ্ডিয়া কেম্প লগাইছিলে 10 দিনৰ কাৰণে। চ' তাত গৈ কেম্প কৰিবগৈ লগা হৈছিলে। তাত আপোনাৰ মানে ভাৰতৰ চব মানে গোটেইখিনি ধৰক কেএছ ছাৰ, তাৰপিছত আৰটি দিদি, আমি গোটেইখিনি মানে তাত গৈ পেলাই কেম্প কৰিছিলোঁগৈ। কেম্প কৰি পেলাই তাত মানে বহুত এটা ভাল লগা এটা বহুত কথা শিকিছিলোঁ, নিজক নিজে মটিভেট কৰিছিলোঁ। আৰু অল ইণ্ডিয়া কেম্প যেতিয়া ৰাতিপুৱা আপোনাৰ 5টা বজাৰ পৰা সন্ধিয়া 6টালৈকে তাত প্ৰেক্টিছ হৈছিলে। তাৰপিছত তেনেকৈ মানে প্ৰেক্টিছ কৰি তাৰপৰা আমি ভিয়েটনাম গৈছিলোঁ। ভিয়েটনাম যাওঁতে মানে নতুন ঠাই, নতুন ভাষা লৈও অলপ মানে প্ৰব্লেম হৈছিলে মোৰ যেতিয়া প্ৰথমতে ইংলিছবিলাক ক'বলৈ অলপ মই টান পাইছিলোঁ তেতিয়া 16 চনত, কিন্তু পিছলৈ হ'লগৈ। ত' সেই বস্তুখিনি সেইখিনি মানে মোৰ অভিজ্ঞতা হৈছিলে প্ৰথম যেতিয়া গৈছিলোঁ। আৰু তাত গৈ ভালেই হ'ল ভগৱানৰ কৃপাত, তাতো মই সেই চিলভাৰ মেডেল পালোঁ। তাৰপিছত কেৰেলা যেতিয়া গৈছিলোঁ সেইখন আমাৰ ভাৰতত হৈছিলে। চ' ভাৰতত হৈছিল কাৰণে মানে মোৰ ইমান এটা প্ৰব্লেম নহ'ল আৰু কেৰেলা যোৱা হ'ল। তেতিয়াও আমাৰ অল ইণ্ডিয়া কেম্প লাগিছিলে। যিহেতু সেইখন মানে আপোনাৰ এছিয়ান গেম আছিলে, ইণ্ডিয়াৰ টীমৰ কাৰণে চিলেক্ট হৈছিলোঁ কাৰণে অল ইণ্ডিয়া কেম্প হয়। আৰু তাৰ আগত ষ্টেটত কেম্প হয়। ষ্টেটত আমাৰ যিহেতু মই তেতিয়া আসাম য়োগা এছ'চিয়েশ্যনৰ ফালৰ পৰা গৈছিলোঁ, চ' সেইকাৰণে সেয়া এছ'চিয়েশ্যনৰ যিখিনি ছাৰ মেম আছিলে, তপন দাস ছাৰহঁত, তেওঁলোকে মানে বহুতখিনি মানে সহায় কৰি পেলাই মোক সেইখিনি কেম্পখিনিত মানে কৰাই দিছিলে। আপুনি 2021 চনত যুৱ প্ৰেৰণা এৱাৰ্ডে আপুনি সন্মানিত হৈছিলে। গতিকে কোনে সেই এৱাৰ্ড আপোনাক প্ৰদান কৰিছিলে? সেইটো আপোনাৰ অসম যুৱ মহোৎসৱ পাতে, শুভাশিষ ছাৰ আছিলে আমাৰ। শুভাশিষ ছাৰে মোক যিহেতু মই মানে ছাৰে কৰিমগঞ্জলৈ মাতিছিলে, মাতি পেলাই মোক তাত মাতি মানে যুৱ প্ৰেৰণা এৱাৰ্ড মোক প্ৰেৰণা কৰিছিলে তেওঁ। চ' সেইটোৱে। আৰু মইতো ভাবোঁ যে মোক সেইটো এৱাৰ্ড দিছে, ভাল লাগিছে। মানে মই আৰু কিবা কৰিব লাগিব, তেতিয়া সেইটো পালে আৰু ভাল লাগিলহেঁতেন। কিন্তু এতিয়া মানে মই ভাবিছোঁ ঠিক আছে, ভাল লাগিছে, চাগে আৰু কিবা কাম কৰিব পাৰিম। আৰু চৰ্চা চলি আছে যে আগন্তুক সময়ত যোগাটো অলিম্পিকত অন্তৰ্ভুক্ত হ'ব পাৰে। যদি অলিম্পিকত অন্তৰ্ভুক্ত হয়, অসমৰ যদি অভিলেখ সংখ্যক খেলুৱৈ অলিম্পিক খেলিবলৈ যাব লগা হয়, তেতিয়াহ'লে তাৰ কাৰণে অসমৰ খেলুৱৈসকলে কি কৰাটো উচিত বুলি ভাবে আপুনি? হয়, মানে যেতিয়া অধিক সংখ্যক খেলুৱৈ যদি অলিম্পিকত যাবলগীয়া, অলিম্পিকততো যাবই, যোগাসনটো অলিম্পিকত যোৱাৰ দিশত আছে। আৰু বৰ্তমান যোগাসনটো 2022 চনত আপোনাৰ নেশ্যনেল গেমছততো সোমালেই, আৰু এতিয়াতো আপোনাৰ এছিয়ান গেমছত সোমাবলৈ গৈ আছে। এছিয়ানৰ পিছত আপোনাৰ ধৰক অলিম্পিকত যাব। কিন্তু অলিম্পিকত যাবলৈ হ'লে আমাৰ অসমৰ প্লেয়াৰে মানে সেইটোৱে কৰিব লাগিব, খুব কষ্ট কৰি আসনখিনি প্ৰেক্টিছ কৰিব লাগিব। যিখিনি চিলেবাছ থাকে সেই চিলেবাছখিনি মতে কৰিব লাগিব। আৰু আপোনাৰ মানে গাৰ্জেনসকলো সেই অনুপাতে মানে কাৰা হ'ব লাগিব, যে মানে কি হয় যে তেওঁলোকে মানে কৰক, যিমান মানে যিখন চিলেবাছ থাকে সেই চিলেবাছখন প্ৰপাৰ ৱেত জানি পেলাই কৰিব লাগিব। আপুনি মানে ভুলকৈ কৰিতো লাভ নাই। আৰু প্ৰপাৰ মানে প্ৰশিক্ষকৰ ওচৰত দিব লাগে। আজিকালি মানে কি হয় আপোনাৰ অলপ মানে ধৰক এখন কিবা ডিপ্ল'মা এখন লৈয়ে বহুত মানুহে ধৰক তেনেকৈ, বা শ্বৰ্ট টাইম কিবা এটা কৰিয়ে ধৰক বহুতে ধৰক মানে বস্তুটো শিকাই দিয়ে। চ' তেনেকৈ শিকালে কেতিয়াবা ইনজুৰি হৈ যায়। চ' আমি সেই বস্তুবিলাক মানে সেইবিলাকৰ প্ৰতি মানে অলপ গুৰুত্ব দিব লাগিব। আৰু মানে যাতে ইনজুৰি নোহোৱাকৈ, সিহঁতে দুখ কষ্ট নোপোৱাকৈ কেনেকৈ মানে বস্তুটো কৰিব পাৰে। এটা কথা সুধিবলৈ মোৰ থাকি গৈছিলে যে আপুনি যেতিয়া কম্পিটিশ্যনত আপুনি ভাগ লৈছিলে, আপুনি আৰ্টিষ্টিক য়োগা আৰু ট্ৰেডিশ্যনেল য়োগাত আপুনি বেছিভাগ পাৰফৰ্ম কৰিছিলে? হয়। মই যেতিয়া ভাগ লৈছিলোঁ তেতিয়াতো 2008 চনমানততো অকল যোগাসনটোৱে আছিলে। তাৰপিছত লাহেকৈ আহিলে আৰ্টিষ্টিক য়োগা। চ' এইটো কি বস্তু আহিলে নতুনকৈ, আৰ্টিষ্টিক য়োগাও ল'লোঁ। তাৰপিছত আপোনাৰ মই ফ্ৰী য়োগা ডান্সতো কৰিছোঁ, আৰু আৰ্টিষ্টিক পেয়াৰো কৰিছোঁ। মই কৰাত মানে চবতে এতিয়ালৈকে যিকেইটা যোগাসনৰ ভাগ আছে সেই গোটেইকেইটাতেই মই বৰ্তমানলৈকে মানে অংশগ্ৰহণ কৰিছোঁ, বা ক'ৰবাত প্ৰাইজো পাইছোঁ। কিন্তু তথাপি মই বিশেষভাৱে মানে মই ভাল পাওঁ কৰি আৰ্টিষ্টিক ছিংগলটো, কাৰণ সেইটোত মানে আপোনাৰ মানে নিজৰ ৰিস্ক নিজেই।
আপুনি বেলেগৰ ওপৰত ধৰক ভৰসা কৰিবলগীয়া নাই সেইকাৰণে মানে মই নিজৰ ৰিস্কটো মানে নিজে লৈ মানে ভাল পাওঁ আৰু সেইকাৰণে মই ভাল পাওঁ আৰ্টিষ্টিক ছিংগল যিহেতু আপুনি এগৰাকী খেলুৱৈ লগতে এগৰাকী যোগ প্ৰশিক্ষকো হয় যিহেতু আপুনি এখন কলেজতো বৰ্তমান সময়ত কৰি আছে বা এতিয়া বৰ্তমান সময়ত NIS কৰিবৰ কাৰণে গৈ আছে গতিকে আপোনাৰ তত্ত্বাৱধানত থাকি পেলাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বা ষ্টেট পৰ্যায়ৰ খেলুৱৈ নিশ্চয় জন্ম হৈছে কেনেকুৱা লাগে ভাবিলে ভাল লাগে কিন্তু মই যিহেতু মানে আৰম্ভ কৰিছোঁহে গতিকে এইটো ডেফিনেটলি হ'ব মোৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হ'ব আৰু মই আশা কৰোঁ মোৰ তত্ত্বাৱধানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো খেলুৱৈ হওক কিন্তু বৰ্তমান তেহেঁত বহুত সৰু হৈ আছে সিহঁতক মই শিকাই আছোঁ ষ্টেট লেভেল খেলিছে চাগে নাই খেলা কাৰণ মই মানে সিহঁতক এইবছৰৰ পৰা খেলামহে ষ্টেট লেভেল এইবছৰ আৰু মানে মোৰ স্কুলৰ যিখিনি ল'ৰা ছোৱালী গোটেইখিনি মানে সৰু ল'ৰা ছোৱালী চ' তেহেঁতে মানে খেলা নাই কিন্তু মোৰ কলেজৰ ষ্টুডেণ্টে ষ্টেট লেভেল খেলি পেলাই প্ৰাইজ পাইছে তেহেঁতে 6 পজিশ্যন এটাই 3rd পাইছে মোৰ কলেজৰ ষ্টুডেণ্টে প্ৰাইজ পাইছে যিহেতু যোগাটো অলিম্পিকতো অন্তৰ্ভুক্ত হোৱাৰ পথত আছে আপুনি ইতিমধ্যে বহুখিনি কথাই জনাইছে বা আমিও গম পাইছোঁ কথাখিনি গতিকে আপোনাৰ সপোন কি আছে যোগ ক্ষেত্ৰক লৈ পেলাই আপুনি নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে কি ক'ব শেষত মই যোগাসনৰ লগত মানে তেনেকুৱা একো মানে হেৰি নাই যে মই এইটোৱেই হ'ব বিচাৰোঁ খালি মই যোগাসন ভাল পাওঁ আৰু সেইকাৰণে মানে মই যোগাসনৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ চ' মই মানে যে এনেকুৱা নহয় যে মই খেলুৱৈ হৈয়ে থাকিব বিচাৰোঁ বা মই প্ৰশিক্ষক হৈয়ে থাকিব বিচাৰোঁ মই যোগাসনটো খুব ভাল পাওঁ যিহেতু মই সৰুৰ পৰা যোগাসনটো কৰিছোঁ আৰু সেইকাৰণে মই যোগাসনটোৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ আৰু তাত কাৰণে যদি মই প্ৰশিক্ষক হিচাপে উপযোগী হওঁ সেইখিনি সময়লৈ অলিম্পিক যাবৰ কাৰণে অলিম্পিক কাৰণ যিহেতু দেৰি হ'ব তেতিয়াহ'লে মই যদি প্ৰশিক্ষক হিচাপে উপযোগী হওঁ তেতিয়াহ'লে 36 মান হ'বগৈ আৰু তেতিয়ালৈ যদি মই উপযোগী হওঁ তেতিয়াহ'লে মই নিশ্চয় প্ৰশিক্ষক হিচাপেই থাকিব বিচাৰিম নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিলোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আৰু লগতে আপুনি যিহেতু পাটিয়ালা গৈ আছে NIS কৰিবৰ কাৰণে গতিকে তাৰ কাৰণে আমি শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু মোক ইয়ালৈ মাতি আনি এনেকৈ এইখিনি আপুনি সুযোগ দিয়াৰ বাবে ময়ো এই গুগু স্পৰ্টছক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ সকলোকে কৃতজ্ঞতা থাকিলে এইখিনি আৰু ইয়াত যদি কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু ধন্যবাদ নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় যোগ খেলুৱৈ তথা যোগ প্ৰশিক্ষক তেখেত সকলোৱে পৰিচিত নগাঁৱৰ জীয়াৰী নগাঁৱৰ বোৱাৰী তেখেত হ'ল পঞ্চী বৰা আমি যোগ ক্ষেত্ৰৰ লগত জড়িত বহুখিনি কথা জনালোঁ আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগু স্পৰ্টছ ধন্যবাদ